নমস্কাৰ বন্ধুসকল APTCL AEGCL WAৰ সিৰিজৰ আজি এটো প্ৰথম ভিডিঅ' হ'ব এটো একাউন্টেন্সিৰ MCQ লগতে আমি এটো অসমীয়া আৰু ইংৰাজী দুয়োটাতে এক্সপ্লেইনো কৰিম তো গতিকে বলক দেৰি নকৰি আৰম্ভ কৰোঁ তো একাউন্টেন্সিৰ প্ৰথম প্ৰশ্নটো হৈছে যে একাউন্টিং প্ৰভাইডছ ইনফৰমেশন অন তো একাউন্টিংয়ে কিহৰ ওপৰত ইনফৰমেশন প্ৰভাইড কৰে অপচনবিলাক আছে কষ্ট এণ্ড ইনকাম ফৰ মেনেজাৰ্ছ company's tax liability for a particular year, financial condition of an institution, all of the above. এই চাৰিটা অপশন আছে তো আমি জানো যে একাউন্টিংয়ে কি প্ৰভাইড কৰে একাউন্টিংয়ে কষ্টটো আমি কষ্ট এণ্ড ইনকামো প্ৰভাইড কৰে মেনেজাৰসকলৰ কাৰণে যোনটো নেকি কষ্ট একাউন্টিংৰ এটা পাৰ্ট হয় আৰু একাউন্টিং শব্দটোৱে গোটেইখিনি সামৰি ৰাখিছে কষ্ট একাউন্টিং ফাইনেন্সিয়েল একাউন্টিং টেক্স একাউন্টিং এনেকুৱা গোটেইখিনি যিমানবোৰ একাউন্টিং আছে সব ইয়াত মেনেজমেন্ট একাউন্টিং সব একাউন্টিংৰ ভিতৰতে আহি যায় তো একাউন্টিং এটা ডাঙৰ কনসেপ্ট তাৰ ভিতৰত কষ্ট একাউন্টিং মেনেজমেন্ট একাউন্টিং ফাইনেন্সিয়েল একাউন্টিং এনেকুৱা গোটেইখিনি আহি যায় তো এই বস্তুটো আহিব Second to আছে যে কোম্পানিজ ট্যাক্স লাইবিলিটি ফৰ এ পাৰ্টিকুলাৰ ইয়াৰ তো এই বস্তুটো একাউন্টিংৰ দ্বাৰা আমি গম পাওঁ যে কোম্পানিৰ কিমান ট্যাক্স লাইবিলিটি হ'ব গৈ আছে কাৰণ ট্যাক্সেবল ইনকাম যিমান হ'ব হেতু আমি একাউন্টিং নকৰিলে উলিয়াব নোৱাৰো নেক্সট আছে ফাইনেন্সিয়েল কন্ডিশন অফ এন ইনষ্টিটিউশন ফাইনেন্সিয়েল কন্ডিশনটো আমি কেনেকৈ গম পাম ফাইনেন্সিয়েল কন্ডিশনটো আমি যদি উলিয়াব লাগে তেন্তে আমাৰ এজ অন 31st মাৰ্চ যিকোনো ইয়াৰৰ আমি এটা বেলেন্স শীট উলিয়াও যিকোনো এটা ফাৰ্মৰ এটা বেলেন্স শীট বনাও আৰু সেই বেলেন্স শীটখনে আমাৰ ফাইনেন্সিয়েল কন্ডিশন সেই ইনষ্টিটিউশনটোৰ ফাইনেন্সিয়েল কন্ডিশন কেনেকুৱা হেতু আমাক কৈ দিয়ে গতিকে এটো একাউন্টিংৰ দ্বাৰা কৰা যায় গতিকে আমাৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব অপচন নম্বৰ ডি অল অফ দ্য এবভ ক'লে আমি গোটেইখিনিক সামৰি লৈছো তাৰমানে একাউন্টিংয়ে এটো আৰু এটো তিনিটা আমাক ইনফৰমেশন প্ৰভাইড কৰে বলক নেক্সট কোৱেশ্চন যাও Next question is the long-term assets that have no physical existence but are rights that have value is known as. So here meaning to ki এনেকুৱা long-term asset যাৰ কোনো physical existence নাথাকে কিন্তু কি আছে value আছে তেনেকুৱা assetক কি asset বুলি কোৱা হয় অপশন এ কারেন্ট asset অপশন বি ফিক্সড asset অপশন সি ইনটেনজিবল asset আৰু অপশন ডি ইনভেষ্টমেন্ট তো আমি জানিব লাগে যিখিনি এসেটৰ আমাৰ ফিজিক্যাল এক্সিস্টেন্স নাই হেতুক আমি ইনটেনজিবল এসেট বুলি কও ইনটেনজিবল এসেট টেনজিবল নহয় টেনজিবল মানে যোনটোক আমি সুব পাৰো যোনটোক আমি ধৰিব পাৰো সুব পাৰো হেতু টেনজিবল ইনটেনজিবল মিন্স ফিজিক্যাল এক্সিস্টেন্স যাৰ নাই কিন্তু ভ্যালু আছে এক্সাম্পল দিব পাৰিবনে কেটামান এক্সাম্পল দিয়কচোন কি হ'ব গুডউইল এটা ইনটেনজিবল এসেট এতিয়া গুডউইল মানে কি গুডউইল মানে আমাৰ ধৰিলক আপোনাৰ এটা দোকান আছিল এই দোকানটো আপুনি আজি 50 বছৰ হৈ গল বা 40 বছৰ হৈ গল দোকানটো আপুনি চলাই আছে তো এই দোকানৰ এটা সুনাম হৈছে সেই সুনামটোক গুডউইল বুলি কয় সেই সুনামৰ এটা ভ্যালু আছে সুনামটো আপুনি টেনজিবল নহয় এটো ফিজিক্যাল এক্সিস্টেন্স নাই আপুনি ধৰিব নোৱাৰে সুব নোৱাৰে চাব নোৱাৰে কিন্তু তাৰ এটা ভ্যালু আছে যে এতিয়া যদি আপুনি দোকানখন বেচিব বিচাৰে তেতিয়াহলে সেই দোকানৰ এটা কাস্টমাৰ বেস আছে সেই কাস্টমাৰ বেসটোক আপুনি এটা ভ্যালুয়েশন কৰিব আৰু সেই ভ্যালুটো আপুনি নিশ্চয় দোকানৰ যেতিয়া বেচিব সেই দোকানৰ দামৰ লগত এটো প্লাস হ'ব যেনেকৈ আমি এটা কোম্পানী আজি টাটা এটা বহুত পুৰণা কোম্পানী হয় গতিকে সেই টাটাৰ এটা ভ্যালু আছে টাটাৰ এটা গুডউইল আছে সেই গুডউইলটো কি ক'ব ইনটেনজিবল এসেট বুলি ক'ব নেক্সট কি আছে চাওক the assets that can be converted into cash within a short period that is 1 year or less are known as তো এটো খুব ধুনিয়া এটা প্ৰশ্ন যিবিলাক এসেটক আমি 1 বছৰ বা তাতকে কম সময়ৰ ভিতৰত ক্যাশত কনভাৰ্ট কৰিব পাৰো কনভাৰ্টিবিলিটি যদি থাকে ক্যাশত তেতিয়াহলে সেই এসেটক কি বুলি কোৱা হয় প্ৰশ্নটো এনেকুৱাকৈ সুধিছে কিছুমান এসেট আছে ধৰিলক আপুনি হেতুক খুব সোনকালে ক্যাশত কনভাৰ্ট কৰিব নোৱাৰে ধৰিলক আপুনি ফিক্সড ডিপোজিট কৰিছে এফডি কৰিছে এফডি আপোনাৰ কাৰণে এটা এসেট কিন্তু আপুনি এফডি টু 5 ইয়াৰ্ছৰ কাৰণে কৰিছে এফডি টোত লিখা আছে যে আপুনি 5 ইয়াৰ্ছত গৈ পেলাই কনভাৰ্ট কৰিব পাৰিব গতিকে এটো 1 বছৰত আপুনি কনভাৰ্ট কৰিব নোৱাৰে আপুনি কৰবাত ইনভেস্ট কৰিছে কিবা আপুনি মিউচুৱেল ফান্ড কৰিছে বা আপুনি শেয়াৰ মাৰ্কেটত আপুনি ইনভেস্ট কৰিছে তাত যদি লক ইন পিৰিয়ড থাকে সে 3 ইয়াৰ্ছৰ লক ইন পিৰিয়ড আছে যে আপুনি 3 বছৰ আগত উঠাব নোৱাৰে
পইচাটো তেতিয়াহ'লে সেইটো এটা কনভাৰ্ট কৰিব নোৱাৰা এটা এছেট হৈ গ'ল 1 বছৰ বা তাতকৈ কমত আপুনি কনভাৰ্ট কৰিব নোৱাৰে তো সেইকেইটা নহয় আমাক সুধিছে যে এনেকুৱা এছেট যোনকেইটা 1 বছৰ বা তাতকৈ কম সময়ৰ ভিতৰত আমি কেছত কনভাৰ্ট কৰিব পাৰোঁ সেই তেনেকুৱা এছেটক কি বুলি কোৱা হয় তেনেকুৱা এছেটক কি বুলি কোৱা হয় অপশ্যন আছে কাৰেণ্ট এছেট অপশ্যন বি ফিক্সড এছেট অপশ্যন চি ইনটেঞ্জিবল এছেট আৰু অপশ্যন ডি কি ইনভেষ্টমেণ্ট আগৰ অপশ্যনবিলাকেই আছে ইনটেঞ্জিবলটো আপোনালোকে গম পায় যোনটোক আমি চুব নোৱাৰোঁ ফিজিকেল এক্সিষ্টেঞ্চ নাই এইটো আমি গম পালোঁ কাৰেণ্ট এছেট মানে কি এই আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন এ কাৰেণ্ট এছেট হ'ল যিখিনি এছেট আমি 1 বছৰ বা তাতকৈ কম সময়ৰ ভিতৰত কেছত কনভাৰ্ট কৰিব পাৰোঁ তাকে কাৰেণ্ট এছেট বুলি কোৱা হয় ফিক্সড এছেট কি যোনবিলাক দীৰ্ঘম্যাদী হয় আৰু আমি সচৰাচৰ কম সময়ৰ ভিতৰত সেইটো কেছত কনভাৰ্ট কৰিব নোৱাৰোঁ সেইটোক ফিক্সড এছেট বুলি কোৱা হয় আৰু ইনভেষ্টমেণ্ট কি ইনভেষ্টমেণ্ট হ'ল আমি যদি ক'ৰবাত কোনোবা কোম্পানীৰ শ্বেয়াৰ কিনিছোঁ বা আমি বেংকত ডিবেঞ্চাৰ কিনিছোঁ বা বেংকত জমা ৰাখিছোঁ ফিক্সড ডিপ'জিট কৰিছোঁ সেইবিলাকক কি কোৱা হয় শ্বেয়াৰ ডিবেঞ্চাৰ ফিক্সড ডিপ'জিট এইবিলাকক ইনভেষ্টমেণ্ট বুলি কোৱা হয় নেক্সট আছে কি পেটেণ্টছ কপিৰাইটছ এণ্ড ট্ৰেডমাৰ্কছ আৰ পেটেণ্ট কৰাই নহয় পেটেণ্ট মানে কি কিবা এটা আৱিষ্কাৰ কৰিলে কোনোবা এজন বৈজ্ঞানিকে বা কোনোবা এটা কোম্পানীয়ে কিবা এটা আৱিষ্কাৰ কৰিলে তেওঁলোকে কি কৰিব এইটো পেটেণ্ট কৰিব কপিৰাইট মানে কি কোনোবা এজনে বুক লিখিলে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি কিবা বুক লিখিলে গান গালে তো সেইটোৰ ওপৰত কপিৰাইট তেওঁ কৰি থ'ব যাতে সেই বুক বা সেই গানটো বেলেগে ব্যৱহাৰ কৰিব নোৱাৰে ইলিগেলি যাতে ব্যৱহাৰ কৰিব নোৱাৰে যদি ব্যৱহাৰ কৰে তেন্তে কপিৰাইটৰ নিয়ম মতে যিজনে বনাইছিলে গানটো বা যিজনে কিতাপখন লিখিছিলে তেওঁক এটা কি দিব লাগিব ৰয়েল্টি দিব লাগিব সেইটোক কয় কপিৰাইট ট্ৰেডমাৰ্ক কি ট্ৰেডমাৰ্ক মানে যিবিলাক আমি কিবা চিহ্ন ব্যৱহাৰ কৰোঁ ধৰি লওক আজি যেনেকৈ আমাৰ গাড়ীৰ কোম্পানীবিলাক আমি লগো বুলি যাক কোৱা হয় সেইটোক কয় ট্ৰেডমাৰ্ক তো সেই ট্ৰেডমাৰ্কটো এজনৰ ট্ৰেডমাৰ্ক আনজনে ব্যৱহাৰ কৰিব নোৱাৰে তো এই পেটেণ্ট কপিৰাইট ট্ৰেডমাৰ্ক এইবিলাকক কি বুলি কোৱা হয় কাৰেণ্ট এছেট বুলি কোৱা হয় ফিক্সড এছেট বুলি কোৱা হয় ইনটেঞ্জিবল এছেট বুলি কোৱা হয় নে ইনভেষ্টমেণ্ট বুলি কোৱা হয় কাৰেণ্ট এছেট আমি গম পালোঁ যোনবিলাক 1 বছৰতকৈ কমত আমি কনভাৰ্ট কৰিব পাৰোঁ ফিক্সড এছেট যোনবিলাক আমি 1 বছৰৰ ভিতৰত কনভাৰ্ট কৰিব নোৱাৰোঁ ইনটেঞ্জিবল এছেট মানে যোনবিলাক আমি চুব নোৱাৰোঁ ফিজিকেল এক্সিষ্টেঞ্চ নাই আৰু আমাৰ এই পেটেণ্ট কপিৰাইট ট্ৰেডমাৰ্ক এইবিলাকৰ কোনো ফিজিকেল এক্সিষ্টেঞ্চ নাথাকে গতিকে আমাৰ উত্তৰ ইনটেঞ্জিবল এছেট অপশ্যন চি হ'ব 5 নম্বৰ কুৱেশ্যন আছে দ্য ডেটছ হুইচ আৰ টু বি ৰিপেইড উইদিন এ শ্বৰ্ট পিৰিয়ড ইয়াৰ অৰ লেছ মানে 1 বছৰ বা তাতকৈ কম আৰ ন'ন এজ যিবিলাক ডেট মানে কি ডেট মানে হ'ল ধাৰ যিবিলাক ধাৰ 1 বছৰ বা তাতকৈ কম সময়ৰ ভিতৰত দিব লাগে সেইবিলাকক কি বুলি কোৱা হয় আগৰবিলাক আমি এছেটৰ কথা কৈ আছিলোঁ এতিয়া আমাৰ আহি গ'ল লাইবিলিটিছ ধাৰ যদি আমি কাৰোবাৰ পৰা লৈছোঁ সেইটো আমাৰ কাৰণে লাইবিলিটিছ হয় তো যদি 1 বছৰ বা তাতকৈ কম সময়ৰ ভিতৰত ঘূৰাই দিব লগা ধাৰ আমাৰ লোৱা আছে ক'ৰবাৰ পৰা ঋণ লোৱা আছে গতিকে সেইটোক আমি কি বুলি ক'ম কাৰেণ্ট লাইবিলিটি ক'ম নে ফিক্সড লাইবিলিটি ক'ম নে কণ্টিনজেণ্ট লাইবিলিটি ক'ম নে অল অফ দিছ ক'ম ঠিক আছে আগৰ কনচেপ্টটোৰ পৰাই আমি ক'ব পাৰোঁ যে এইটো হ'ব কি কাৰেণ্ট লাইবিলিটিছ কিয় হ'ব যে 1 বছৰ বা তাতকৈ কম সময়ৰ ভিতৰত যদি ঘূৰাই দিবলগীয়া ঋণ থাকে তাক আমি কাৰেণ্ট লাইবিলিটিছ বুলি ক'ম নেক্সট কি আছে দ্য চেলছ ইনকাম ক্ৰেডিট এণ্ড কেছ চেলছ ইনকাম মানে চেলছৰ পৰা আমি কিবা বিক্ৰী কৰি আমি যোনটো ইনকাম কৰোঁ সেইটো ক্ৰেডিটত হ'ব পাৰে বা কেছত হ'ব পাৰে অফ এ বিজনেছ দ্য চেলছ ইনকাম অফ এ বিজনেছ ডিউৰিং এ গিভেন পিৰিয়ড ইজ কল্ড তাৰমানে এটা বিজনেছে এটা গিভেন পিৰিয়ডত ফৰ এক্সাম্পল 1 year এটা বিজনেছে 1 yearত কিমান বিক্ৰী কৰিলে কিমান চেলছ কৰিলে ক্ৰেডিটেই হওক বা কেছতে হওক কিমান বিক্ৰী কৰিলে টোটেল বিক্ৰীৰ পৰিমাণটো কি বুলি কয় সেইটো সুধিছে ট্ৰানজেকশ্যন বুলি কয় চেলছ ৰিটাৰ্ণ বুলি কয় টাৰ্ণঅভাৰ বুলি কয় নে পাৰচেজ ৰিটাৰ্ণ বুলি কয় এইটোৰ আনচাৰ হ'ব অপশ্যন চি টাৰ্ণঅভাৰ টোটেল যিমান বেচিছে এটা ফাৰ্মে টোটেল যিমান বেচিছে 1 বছৰত বা 6 মাহত বা 2 বছৰত সেই সময়টোৰ কাৰণে সেই কোম্পানীৰ বা সেই ইনষ্টিটিউশ্যনটোৰ সেইটোক টাৰ্ণঅভাৰ বুলি কোৱা হয় নেক্সট কি আছে চাওক এনি ৰিটেন এভিডেন্স ইন ছাপৰ্ট অফ এ বিজনেছ ট্ৰানজেকশ্যন ইজ কল্ড এটা বিজনেছ ট্ৰানজেকশ্যন হৈছে মানে যিকোনো এটা ট্ৰানজেকশ্যন হৈছে লেনদেন হৈছে সেই লেনদেনত যোনটো ৰিটেন এভিডেন্স থাকিব যিকোনো ৰিটেন এভিডেন্স থাকিব সেইটোক কি বুলি কোৱা হয়
হেতু কি জাৰ্নাল বুলি কোৱা হয়, লেজাৰ বুলি কোৱা হয়, লেজাৰ পোষ্টিং বুলি কোৱা হয় নে ভাউচাৰ বুলি কোৱা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ভাউচাৰ বুলি কোৱা হয় প্ৰথম যোনটো আমাৰ এন্ট্ৰি হ'ব প্ৰথম আমাৰ লেনদেন হওঁতে যোনটো আমাৰ যিকোনো এটা লিখিত ডকুমেন্টছ থাকিব হেতুক ভাউচাৰ বুলি কোৱা হয় ফৰ এক্সাম্পল আপুনি কিবা যিকোনো এটা বস্তু আপুনি কিনিছে আপোনাৰ সেই কিনাৰ কাৰণে যোনটো আপোনাক বিল দিব হয়নে দোকানটোৰ পৰা এটা কিবা এটা বিল দিব যে আপুনি এই বস্তু কিনিছে তাৰ কাৰণে আপুনি ইমান টকা তেওঁলোকক পেমেন্ট কৰিছে সেই বস্তুটোকে ভাউচাৰ বুলি কোৱা হয় তাৰপিছত আপুনি এই ভাউচাৰটো আনি পেলাই আপোনাৰ অৰ্গানাইজেশ্যন বা ইনষ্টিটিউশ্যনত জমা দিলে সেই ইনষ্টিটিউশ্যনৰ যোনজন একাউণ্টেণ্ট থাকিব তেওঁ এই বস্তুটো চাই পেলাই এটা এন্ট্ৰি পাছ কৰিব আৰু হেতুক জাৰ্নাল এন্ট্ৰি বুলি কোৱা হয় আৰু তাৰ পৰাই একাউণ্টিং আৰম্ভ হ'ব জাৰ্নাল এন্ট্ৰিৰ পৰাই একাউণ্টিং আৰম্ভ হ'ব তো আমাৰ এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব অপচন নম্বৰ ডি ভাউচাৰ নেক্সট আছে কি দ্য একাউণ্ট ডেট ৰেকৰ্ডছ এক্সপেন্সেছ গেইনছ এণ্ড লছেছ যোনটো একাউণ্টে এক্সপেন্স গেইন আৰু লছেছ এইকেইটাক ৰেকৰ্ড কৰে সেইটো একাউণ্টক কি একাউণ্ট বুলি কোৱা হয় পাৰ্চনেল একাউণ্ট নে ৰিয়েল একাউণ্ট নে নমিনেল একাউণ্ট নে নান অফ দিছ ঠিক আছে এক্সপেন্স গেইনছ আৰু লছেছ যোনটো একাউণ্টত ৰেকৰ্ড কৰা হয় তাক নমিনেল একাউণ্ট বুলি কোৱা হয় এতিয়া আপোনালোকে কওকচোন কি মানে একাউণ্ট কেই প্ৰকাৰৰ থাকে এই প্ৰশ্নৰ আমাৰ যোনবিলাক অপচন আছে তাতে আমি গম পাম একাউণ্ট থাকে তিনি প্ৰকাৰৰ পাৰ্চনেল একাউণ্ট ৰিয়েল একাউণ্ট আৰু নমিনেল একাউণ্ট পাৰ্চনেল একাউণ্ট মানে যদি কাৰোবাৰ নাম আহে হেতুক পাৰ্চনেল একাউণ্ট বুলি কোৱা হয় নাম নাহিলে যদি আমি ক্ৰেডিটৰ বা ডেটৰ বুলিও কওঁ যে আমাৰ মানে যাৰ পৰা আমি পইচা পাওঁ বা যাক আমি পইচা দিবলগীয়া থাকে ক্ৰেডিটৰ আৰু ডেটৰ তেওঁলোককো আমি পাৰ্চনেল একাউণ্টৰ ভিতৰত ৰাখোঁ ৰিয়েল একাউণ্ট মানে কোনোবা কমোডিটি বা বস্তু যদি কিবা ফিজিকেল বস্তু যদি কিবা আহিছে বা গৈছে হেতুক ৰিয়েল একাউণ্ট বুলি কয় আৰু যদি কিবা লছেছ আছে কিবা গেইনছ আছে কিবা প্ৰফিটছ আছে হয়নে সেইবিলাকক কি বুলি কোৱা হয় কিবা এক্সপেন্সেছ আছে সেইবিলাকক নমিনেল একাউণ্ট বুলি কোৱা হয় আৰু আমাৰ গোল্ডেন ৰুল 3টা আছিলে আপোনালোকে যদি আপোনালোকৰ মনত আছে যদি তেতিয়াহ'লে কমেণ্ট বক্সত লিখি জনাব গোল্ডেন ৰুলছ অফ একাউণ্টিং এইটো এটা বেছিক বস্তু হয় আৰু এইটো আমাৰ জানা খুবেই দৰকাৰ মই ভাবোঁ আপোনালোকে নিশ্চয় জানে গোল্ডেন ৰুলছ অফ একাউণ্টিং আপোনালোকে কমেণ্ট বক্সত জনাব 9 নম্বৰ আছে ৰিয়েল একাউণ্ট ৰেকৰ্ডছ ৰিয়েল একাউণ্টে কি ৰেকৰ্ড কৰে অথনি আমি ক'লোই আগৰ কোৱেশ্চনটোত যে ৰিয়েল একাউণ্টত আমাৰ কি আহে ফিজিকেল বস্তুবিলাক আহে ইয়াত লিখিছে যে ডিলিংছ উইথ ক্ৰেডিটৰ্ছ এণ্ড ডেটৰ্ছ কোন একাউণ্টত যাব পাৰ্চনেল একাউণ্টত যাব ঠিক আছে ডিলিং ইন কমোডিটি মানে বস্তু এইটো ৰিয়েল একাউণ্টত আহে গেইনছ এণ্ড লছেছ লিখিছে এইটো কি হ'ব এইটো নমিনেল একাউণ্টত যাব ক'ত যাব নমিনেল একাউণ্টত যাব তেতিয়াহ'লে আমাৰ উত্তৰ কি হ'ব অপচন বি ডিলিংছ ইন কমোডিটিছ এইটো আমাৰ ৰিয়েল একাউণ্টত যাব আজিৰ শেষৰ কোৱেশ্চনটোত আমি আহি গৈছোঁ যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে আৰু এনেকুৱা ভিডিঅ' যদি আৰু আনিব লাগে কমেণ্ট বক্সত জনাব ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটোক মই ভাবিছোঁ যে এনেকৈ ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিম খুব সোনকালে আপোনালোকক MCQৰ দ্বাৰা কমচে কম একাউণ্টিঙৰ পৰ্চনটো আপোনালোকক খুব সোনকালে মই শেষ কৰাই দিম তাৰপিছত মই ইংৰাজী আৰু আপোনালোকৰ জেনেৰেল নলেজৰ কাৰণে মই কৰাই থাকিম মোৰ চেষ্টা থাকিব যিসকলে আজিৰ পৰাও আৰম্ভ কৰিছে প্ৰিপাৰেশ্যন তেওঁলোকৰো যাতে এটা ফেয়াৰ চান্স থাকে সিলেকশ্যন পোৱাৰ কাৰণে গতিকে মোৰ চেষ্টাৰ লগত আপোনালোকো মিল হৈ একেলগত আগবাঢ়ক আৰু মোৰ যোনটো চেষ্টা হেতুক সঁহাৰি জনাক লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট বক্সত নিশ্চয় মোৰ লগত ইণ্টাৰেক্ট কৰক তেতিয়াহ'লে মই অলপ মানে সঁহাৰি পালে কামটো কৰিবলৈ ভাল লাগে আজিৰ লাষ্ট কুৱেশ্যন ইন জাৰ্নাল দ্য বিজনেছ ট্ৰানজেকশ্যন ইজ ৰেকৰ্ডেড জাৰ্নালত বিজনেছ ট্ৰানজেকশ্যন যেতিয়া হয় লেনদেন যেতিয়া হয় যিকোনো এটা লেনদেন হ'লে সেই লেনদেনটোক জাৰ্নালত কেতিয়া ৰেকৰ্ড কৰা হয় কৈছে ছেম ডে নেক্সট ডে ওৱান্স ইন এ উইক ওৱান্স ইন এ মান্থ সেইদিনাই কৰা হয় পিছদিনা কৰা হয় নেকি সপ্তাহত এদিন কৰা হয় নেকি এক মাহত একদিন কৰা হয় তো আমি জানো যে জাৰ্নাল যেতিয়া ট্ৰানজেকশ্যন হয় সেইদিনাই কৰা হয় গতিকে ছেম ডে ইজ দ্য ৰাইট আনচাৰ তো আজি এইখিনি আছিলে ধন্যবাদ